Hello everyone, finally আপোনালোকৰ বাবে মই ডিমা হাছাওৰ তুমজাং পিকৰ ভিডিও বিলাক আগবঢ়াই দিছো এটো ফাৰ্স্ট ভ্লগ এয়া মই যাবলৈ ওলাইছো বৰহাটৰ পৰা ফাৰ্স্ট ট্ৰেইনত ফাৰ্স্ট ট্ৰেইন আছিল 6টা বজাত বৰহাটত ইন্টাৰসিটি এক্সপ্ৰেছ যেহেতু আমাৰ এফালৰ পৰা এখনে ট্ৰেইন আছিল হেইভাবে এইখন ট্ৰেইনতে আমি উঠিলো আৰু এফালে ট্ৰেইনত উঠি পেলাই আপোনালোকৰ বাবে ধুনিয়া ধুনিয়া ভিডিও ক্লিপ বিলাক লবলৈ মই ষ্টাৰ্ট কৰিলো প্ৰথম ষ্টেচনৰ পৰা বৌ আৰু মই উঠিলো আৰু হাপেখাটিত আমাৰ গাইডজন উঠিছিল আৰু বাকি একে গৰাকী আমাৰ জুনিয়ৰ হয় কৈ হৰু তেওঁলোকৰ লগত আমি হিমলুগুৰিৰ পৰা উঠিলো যেহেতু ট্ৰেইন এখনে কৈছে হেবাবে আমাৰ এফালৰ পৰা গলে মানে ট্ৰেইন একেখনতে যাব লাগিব আৰু এয়া তেওঁ আমাৰ গাইডে আমাৰ বাবে ডিনাৰ ৰেডি কৰি আনিছিল আৰু এফালে আমি ডিনাৰ কৰিবলৈ ললো পনীৰ আছিল পনীৰ স্পেশাল আছিল আৰু এফালে আমি ৰাতি 1 মান বজাত পালোহি লামডিং জংশন যেহেতু লামডিঙৰ পৰা আকৌ এখন বেলেগ ট্ৰেইন ধৰিব লাগে কিয়নো তালৈ ডাইৰেক্ট ট্ৰেইন নাই মাহুৰ ষ্টেচনলৈকে আমি বেলেগ এখন ট্ৰেইনত যাব লগিয়া হল আৰু লামডিঙতে আমি ৰখি পেলাই অলপ সময় জেনেতেনে পাৰ কৰিলো যিমানখিনি সময় ৰখিব লাগে তাৰে কিছুমান আপোনালোকক দৃশ্য দেখুৱাবলৈ বুলি লৈছো আৰু লামডিঙত ৰৈ পেলাই একাপ লাল চাহ খাই ললো যেহেতু টোপনিও ধৰিছিল ৰাতি পালোগে আৰু বহুত বেছি ঠাণ্ডা পৰিছে যেহেতু অলপ বতৰটো ঠাণ্ডা বতৰ নমাইছে আৰু পূজাৰ পাছতে যেহেতু ঠাণ্ডা পৰে আৰু তাৰ পাছত আমাৰ এয়া ট্ৰেইন আহি গল আৰু এয়া শিলচৰ এক্সপ্ৰেছ আছিল শিলচৰ এক্সপ্ৰেছৰ পৰা আমি একেবাৰে ৰাতিপুৱা তাতে ৰাতি অলপ সময় হলু মানে পিছনিখা তাৰ পৰা এফালে আকৌ নতুন ট্ৰেইন ধৰি পেলাই আমি আহি আছো আৰু ট্ৰেইনৰ ভিতৰৰ পৰা বাহিৰৰ ভিউটো যে ইমান ধুনিয়া নহয় যেতিয়া নেকি ডিমা হাছাও ফালে আহি নতুন ট্ৰেইনত আহিলো তেতিয়া তাৰ ভিউ বিলাক মানে বেলেগেই মানে আৰু কবলে মানে ভাষা নাই ইমান এটা ধুনিয়া ভিউ মানে এনেকুৱা লাগিছে যেন অসমৰ ভিডিও যেন নহয় এয়া অসমৰ ঠাই যেন নহয় অসমৰ বাহিৰত আহি গলো নেকি এনেকুৱা এটা মানে ফিল হৈছিল আৰু ষ্টেচন বিলাকৰ নাম বিলাক বহুত বেলেগ আৰু তাতে কেবাটাও টানেলও আছে টানেল বিলাকো পাৰ হৈছে টানেল আসলতে পাৰ হোৱা নাই কেতিয়াও এবাৰ প্ৰথম মানে এক্সপেৰিয়েন্স তাৰ বাবে আপোনালোকৰ বাবে ধৰি ৰাখিলো কিছুমান দৃশ্য দেখুৱাবলৈ বুলি চেষ্টা কৰিছো আৰু ভিডিওৰ জৰিয়তে আপোনালোকে যদি কিবা যদি জানিব লগিয়া আছে আৰু যদিহে যাম বুলি ভাবিছে তেনেহলে মোক কমেন্ট কৰিব আৰু ইয়াৰ নেক্সট পাৰ্টটো সোনকালে আহি আছে আপোনালোকক আগবঢ়াই দিম আৰু তাতে কি খালো অকনমান হেবোৰ ভিডিও মানে কৰি ৰাখিছো আৰু ইয়াৰ নেক্সট পাৰ্টটো সোনকালে আহি আছে তাৰ বাবে আপোনালোকে ফলো কৰি লব আৰু লাইক কৰিব ধন্যবাদ